গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত সাউতলী ১ নং বুটলিখোৱা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা সাউতলী বুটলিখোৱা ৰঞ্জিত ক্লাবৰ প্ৰতিষ্ঠাপক ৰুদ্ৰেশ্বৰ গড় ডাঙৰীয়া আৰু এইখন সংসাৰত নাই। হাঁহিমুখীয়া ৰুদ্ৰেশ্বৰ গড় ডাঙৰীয়া সমাজৰ বিভিন্ন সৰ্বাংগীন উন্নতি কামৰ লগত জড়িত আছিল আৰু উঠি অহা নৱপ্ৰজন্মৰ পথ প্ৰদৰ্শক হিচাপে পৰামৰ্শও সহায় সহযোগিতা আগবঢ়াই গৈছিল। হঠাতে ১ নং বুটলিখোৱা তিনিআলি সমীপত নিজৰ বাইকখন ষ্টেণ্ড কৰিব লওঁতে হৃদযন্ত্ৰ বন্ধ হৈ যায় আৰু তেখেত ঢলি পৰে। ১ নং বুটলিখোৱা তিনিআলিত উপস্থিত থকা সকলো যুৱচামে তেখেতক মৃত্যুৰ মুখৰ পৰা বচাবলৈ গোলাঘাট কুশলপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ চোজা চলোৱাৰ সময়ত মৃত্যু হোৱা বুলি গম পোৱা গৈছে। তেখেতৰ এই অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ চাপৰ পৰিলক্ষিত হৈছে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলে। সঁচাকৈ ক'বলৈ গ'লে আমি ইমানেই দুখ অনুভৱ কৰিছোঁ। তেখেত এজন জনপ্ৰিয় মানুহ আছিল। সমাজপ্ৰিয়টো হোৱাৰ উপৰিও তেখেত ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ চাকৰিয়ালো আছিল। মানুহৰ দুখে বিপদে যেতিয়াই হওক, ৰাতি হওক, দিন হওক, তেখেত আমাৰ শুশ্ৰূষা কৰিবলৈ তেখেতে গুচি গৈছিল ডক্টৰৰ দৰে। গতিকে আমি ইমানেই দুখ অনুভৱ কৰিছোঁ, আচৰিত দুখ অনুভৱ কৰিছোঁ। আমাৰ বহুতো ৰাইজে চকু পানীও টুকিলে। গতিকে তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু বিশেষ কাৰণো কিনো কম, মোক ক'বলৈ মানে চকুৰ পানী ওলাই আহি আছে। আজি সঁচাকৈ বৰ দুখৰ আৰু আমাৰ গাঁওখনৰ বাবে এক বৰ মৰ্মান্তক আজি দিনটো আমি আজি চাম বুলি ভবা নাছিলোঁ। আমাৰ গাঁৱৰে জ্যেষ্ঠ তথা সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা আমাৰ ৰুদ্ৰেশ্বৰ গড় ডাঙৰীয়া, তেখেতে আজি যোৱাকালি আকস্মিকভাৱে হৃদয় ৰোগত আক্ৰান্ত হৈ তেখেত ইহলীলা সম্মান কৰে। তেখেতৰ আত্মাৰ সদ্গতিৰতে আমি গাঁওবাসীয়ে সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। গতিকে তেখেতৰ আত্মা য'তে নাথাকক শান্তিৰে যাতে তেখেতে থাকে আৰু পুনৰ যাতে তেখেতে আমাৰ এই গাঁওখনত জন্মগ্ৰহণ কৰি তেখেতৰ যি আদৰ্শ, সেই আদৰ্শখিনি আমাৰ অনুপ্ৰেৰিত কৰিছে। আমি বৰ দুখ পাইছোঁ। আজি আমি সঁচাকৈ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমাজৰ লগত তেখেতে সৰুৰ পৰা ডাঙৰলৈকে সকলোৰ প্ৰতি যি মৰম চেনেহ ভাতৃত্ববোধ বজাই ৰাখি আছিলে। গতিকে আজি আমাক ক'বলৈ মানে সুবিধা হৈ গৈছে যে আজি আমাৰ মনত বেদনা যিটো আছে। গতিকে এয়াই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যাতে তেখেতৰ লগতে তেখেতৰ সমস্ত পৰিয়ালবৰ্গ যাতে ভগৱানৰ কৃপা দৃষ্টি প্ৰাপ্তি হয় আৰু তেখেতে এই বৈকুণ্ঠত যাতে স্থান পায়। দুখৰ বিষয়। আৰু আজি আমি দেখিবলৈ পাইছোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ১ নং বুটলিখোৱা গাঁৱত শোকৰ চাহ। আৰু যিমানে ইয়াত মানুহ আজি গোট খাইছে, সকলোৱে আজি কান্দিছে, সকলোৱে আজি সকলো টুকিছে। ইয়াৰ মূল কাৰণ হ'ল যে আমাৰ গাঁৱৰ এজন প্ৰতিষ্ঠাপক বুলি কৈছোঁ, আমাৰ ৰঞ্জিত ক্লাবৰ এজন প্ৰতিষ্ঠাপক, এজন হাঁহিমুখীয়া মানুহ ৰুদ্ৰেশ্বৰ গড় ডাঙৰীয়া আৰু আমাৰ মাজত নাই। যোৱাকালি হঠাৎ প্ৰায় ৭টামান বজাত আমাৰ ১ নং বুটলিখোৱা তিনিআলিত তেখেতে যেতিয়া নেকি বাইকখন ৰখাইছে, বাইকখন ৰখাই মেলি পেলাই হঠাৎ ঢলি পৰে। ঢলি পৰাৰ লগে লগে আকস্মিকভাৱে তেখেতে আচলতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। এনেকুৱা এজন ব্যক্তিক আমি আজি হেৰুৱাইছোঁ, যিজন ব্যক্তিৰ বিষয়ে যদি আমি ব্যাখ্যা কৰোঁ তেতিয়াহ'লে আচলতে শব্দ শেষ হৈ যাব। গতিকে বহুত দুখৰ বিষয়। সমাজৰ প্ৰতি যিটো তেখেতৰ অৰিহণা আছিলে, যিটো নিজৰ সমাজৰ আচলতে কলা সংস্কৃতিক ধৰি ৰাখিব পৰা তেখেতৰ যিটো নেকি এটা মানে যি তেখেতৰ অৱদান আছিলে, আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ক্ৰীড়াৰ লগত জড়িত, কলা সংস্কৃতিৰ লগত জড়িত, জাতিটোৰ লগত জড়িত আৰু সকলোকে একত্ৰিত কৰি মেলি পেলাই ৰাখিব পৰা তেখেতৰ এটা বিশেষ গুণ আছিলে। আৰু লগতে এই কথাটো স্পষ্ট কৰিছোঁ, আমি যিমানেই পূজা পৰৱে হওক বা অন্যান্য খেলা ধূলাই হওক বা অন্যান্য যিকোনো আমি সাংস্কৃতিক প্ৰগ্ৰাম যদি আয়োজন কৰোঁ, সকলোতে কিন্তু তেখেতৰ অৰিহণাটো ১০০% আছিলে। আজি ১০০% অৰিহণা দি মানুহজন সকলোকে হহুৱাই এটা সময়ত আচলতে আপ্লুত কৰি মেলি পেলাই থৈছিলে মানুহক। কিন্তু আজি সেই লোকক হহুৱাই বা যুৱচামক যি নেকি অৰিহণা বা যুৱচামক যিটো নেকি আচলতে পথ প্ৰদৰ্শক হিচাপে তেখেতে আগবঢ়াই লৈ গৈছিল, সেই মানুহজন লোকক হহুৱাই কিন্তু আজি দেখিবলৈ পাইছোঁ হঠাৎ আমাক এনেকৈ কন্দুৱাব বুলি মেলি পেলাই ভবা নাছিলোঁ। অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয়। তেওঁলোকৰ ঘৰতো দেখিছে কান্দোনৰ ৰোল দেখিবলৈ পাইছে। গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেখেতৰ বিদেহ আত্মা চিৰশান্তি কামনা কৰক। তেখেতৰ বিদেহ আত্মা চিৰশান্তি আমি কামনা কৰিছোঁ। আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি আচলতে সমবেদনা জ্ঞাপন কৰিছোঁ।